নমস্কাৰ আজি আমি দশম শ্ৰেণীৰ এক্সাৰসাইজ 1.3 2 নম্বৰ প্ৰশ্নটো কৰিম 2 নম্বৰ প্ৰশ্নটো দিয়া আছে কি দিয়া আছে যে দেখুৱা যে 3 + 2 √5 3 + 2 √5 অপৰিমেয় দেখুৱাব লাগিব 3 + 2 √5 অপৰিমেয় এইটো আসলতে অপৰিমেয় সংখ্যা হয় কাৰণ √5 টো ইয়াত আছে তো √5 টো অপৰিমেয় সংখ্যা এই গুটেইটো কি অপৰিমেয় সংখ্যা দেখুৱাব লাগে চোৱা ইয়াত একেটা নিয়মত যাব 1/√2 থাকিলেও এইটো নিয়মতে কৰিব লাগিব 6 প্লাস বা 7 প্লাস 3√2 4√2 যিকোনো থাকিলে ইয়াত 4√3 দিয়া আছে প্লাস ইয়াত 7 দিয়া আছে এনেকুৱা ধৰণৰ কুৱেশ্যন এইটো নিয়মত কৰিব লাগিব ইয়াত যিখিনি দিয়া আছে ইয়াৰ পিছত যিখিনি দিয়া আছে 3 নম্বৰত আটাইকিটা একেটা নিয়মত কৰিব লাগিব মই এইটো ধুনিয়াকে বুজাই দিছো বাকিখিনি খালি কৰি যাম আমি ইয়াত কি কৰিম আমি অপৰিমেয় বুলি দেখুৱাব দিছে নহয় আমি পৰিমেয় বুলি ধৰি লম প্ৰথমতে ধৰু 3 + 2 √5 এটা পৰিমেয় সংখ্যা কি ধৰিছো 3 + 2 √5 এটা পৰিমেয় সংখ্যা এতিয়া আমি পৰিমেয় সংখ্যা মানে কি জানো এতেকে পৰিমেয় সংখ্যা মানে যিবোৰ সংখ্যাক আমি p/q লিখিব পাৰো সেই সংখ্যাসমূহক কি বুলি কোৱা হয় পৰিমেয় সংখ্যা বুলি কোৱা হয় ইয়াকটো পৰিমেয় সংখ্যা বুলি ধৰিছো এটো কাৰ সমান হ'ব যিবোৰ সংখ্যাক p/q লিখিব পাৰি তাই এটো পৰিমেয় সংখ্যা এই গুটেটো কি পৰিমেয় সংখ্যা তো এটো কি বুলি ধৰিছো এই গুটেটো পৰিমেয় সংখ্যা বুলি ধৰিছো তেনে হলে 3 + 2 √5 কাৰ সমান হ'ব p/q ৰ সমান হ'ব কাৰণ এটো পৰিমেয় সংখ্যাৰ ৰূপ বা আৰহি তো ব্ৰেকেটত লিখিবা p আৰু q অখণ্ড সংখ্যা ইয়াত সহমৌলিক ধাৰণাটো নালাগে আমাক p আৰু q অখণ্ড সংখ্যা কমা q ≠ 0 q ≠ 0 মানে পৰিমেয় সংখ্যা হলে তলত q টো কেতিয়াও 0 লিখিব নোৱাৰি তো সেই কাৰণে q ≠ 0 তো এতিয়া ইয়াত মেন কামটো কি হ'ব এই ৰুটত থকা মানটো অকলে বনাব লাগিব যত এনেকুৱা দুটা সংখ্যা যোগ বিয়োগ পূৰণ হৈ থাকিব তাত কি কৰিবা ৰুটত যেটো আছে তাক অকলে বনাবা কেনেকৈ বনাবা এতিয়া চোৱা প্ৰথমতে প্লাস হৈ থকাটো যদি সমান চিহ্নৰ ইফালে লৈ যাও 3 টো প্লাস আছে সমান চিহ্নৰ ইফালে লৈ গলে কি হ'ব -3 তো এটো ক্যালকুলেশন কৰা ক্যালকুলেশন কৰিলে তলত q তো ওপৰত q ৰ ওপৰত p আছে p এ থাকিব এই দুটা পূৰণ কৰিবা খালি অকল মাইনাস আছে মাইনাস q আৰু 3 পূৰণ কৰিলে কিমান হ'ব 3q কি কৰিছো এই দুটা পূৰণ কৰি লিখিছো আৰু ওপৰত p আছে p তলত q আছে q অকল q ৰ লগত 3 টো পূৰণ কৰিছো তো ইয়াত কি থাকিল 2 √5 এটো 2 √5 থাকিল এতিয়া আমাৰ কামটো কি √5 ক অকলে বনাব লাগিব তো √5 টোক অকলে বনাবৰ কাৰণে এতিয়া 2 টো আছে 2 টো লৈ যাম 2 টো √5 ৰ লগত কি হৈ আছে পূৰণ হৈ আছে ইয়াত এনেকুৱা ধৰণে থাকিলে কি বুলি কোৱা হ'ব পূৰণ তো পূৰণ হৈ আছে যদি সমান চিহ্নৰ ইফালে যায় কি হ'ব হৰণ হ'ব ইফালে তো q আছে আগৰ পৰাই 2 টো ইফালে গলে কি হ'ব তলত আহিব হৰণ হ'ব তো এতিয়া চোৱাচোন এই ভগ্নাংশ আৰু ভগ্নাংশত থকা সংখ্যাসমূহকে কি বুলি কোৱা হয় পৰিমেয় সংখ্যা বুলি কোৱা হয় ভগ্নাংশত থকা সংখ্যাসমূহক কি বুলি কোৱা হয় পৰিমেয় সংখ্যা বুলি কোৱা হয় ইয়াত p q 3 2 এইবোৰ কি অখণ্ড সংখ্যা তো অখণ্ড সংখ্যাৰে অখণ্ড সংখ্যাক হৰণ কৰিলে কি পোৱা যায় পৰিমেয় সংখ্যা পোৱা যায় বা ভগ্নাংশত থকা সংখ্যাটোক কি বুলি কোৱা হ'ব পৰিমেয় সংখ্যা বুলি কোৱা হ'ব তো ইয়াত কি লিখিবা যেহেতু p - 3q 2q তলত এটো গুটেটো কি হ'ব এটো পৰিমেয় যদি এইটো পৰিমেয় হয় তেনহলে এটো সমান চিন দিয়া আছে √5 কি হ'ব পৰিমেয় হ'ব সমান মানে ইফালে যেটো আছে ইফালে একেই আছে তো এই গুটেটো যদি পৰিমেয় হয় এই গুটেটো যদি পৰিমেয় হয় তেনহলে এটো কি হ'ব পৰিমেয় হ'ব এটো পৰিমেয় হেহে √5 কি হৈ যাব পৰিমেয় হ'ব পৰিমেয় কিন্তু আমি কি জানো √5 ক অকমান আগতে আমি প্ৰমাণ কৰিলো এক নম্বৰটোত যে √5 টো কি
কিন্তু √5 অপরিমেয়। এটুতো সত্য কথা। √5 কি অপরিমেয়। এই √5 অপরিমেয় এই সত্যতাৰ বা এই সত্যটোৰ সত্যতাৰ বিৰোধ কৰে। বিৰোধ কৰিছে নাই চোৱা। এইটো পৰিমেয় হলে এইটো পৰিমেয়, কিন্তু √5 অপৰিমেয় এই সত্যতাৰ ইয়াত বিৰোধ হৈছে, এইটো পৰিমেয় বুলি কোৱা হৈছে। তো এই সত্যতাৰ বিৰোধ কৰে। তো গতিকে ডাইৰেক্ট লিখা, গতিকে আমি সিদ্ধান্ত পালো যে এইটো গোটেইটো লিখা 3 + 2√5 অপরিমেয়। অপরিমেয় কি লিখিছো, গতিকে আমি সিদ্ধান্তটো চাই লোৱা। আমি সিদ্ধান্ত পালো যে 3 + 2√5 কি হৈ যাব, অপরিমেয় হৈ যাব। তো ইমানখিনি আছিল তোমালোকৰ 2 নম্বৰ প্ৰশ্নৰ উত্তৰ। বুজি পাইছা? এতিয়া চোৱা আমি 3 নম্বৰ প্ৰশ্নটো কৰিম। 3 নম্বৰ প্ৰশ্নটোত কি দিয়া আছে, দেখুৱা যে তলৰ সংখ্যাবোৰ অপৰিমেয়। তো ইয়াতো অপরিমেয় বুলি দেখুৱাব লাগিব। তো 2 নম্বৰটো যেনেকৈ কৰিছো 3 নম্বৰটো একে ধৰণে কৰিম। তো ইয়াত কি লিখিম, ধৰু 1/√2, তো এইটো 1/√2 এটা পৰিমেয় সংখ্যা বা অকল পৰিমেয় লিখিলেও এটা পৰিমেয় সংখ্যা। এটা পৰিমেয় সংখ্যা। এতেকে পৰিমেয় সংখ্যা মানে কি আছিল, 1/√2 তো পৰিমেয় ধৰিছো, এইটো কাৰ সমান হ'ব, p/q ৰ সমান হ'ব। ব্ৰেকেটত লিখিম য'ত p আৰু q অখণ্ড সংখ্যা। p আৰু q অখণ্ড সংখ্যা, কমা q not equal 0। তো q 0 হ'ব নোৱাৰে। য'ত p আৰু q অখণ্ড সংখ্যা, কমা q not equal 0। p আৰু q অখণ্ড আগত যেনেকৈ লিখিছিলা ঠিক একেদৰে লিখিলা। এতিয়া আমাক কি কৰিব লাগিব, ৰুটত থকাটো বাহিৰত আনিব লাগিব। ৰুটত থকাটো বাহিৰত নহয়, ৰুটত থকাটো অকলে বনাব লাগিব। এইটো ভগ্নাংশত আছে নহয় চোৱা। ইয়াত আমি কি কৰিম, তো √2 এইটো q এইটো p। তাৰমানে ইয়াতো উল্টাই লিখিছো, তলৰটো ওপৰত লিখিছো। ইয়াতো কি কৰিছো, তলৰটো ওপৰত লিখিছো। ইয়াক কি বুলি কোৱা হয়, প্ৰতিক্ৰম বুলি কোৱা হয় যদি উল্টাই লিখা। কাৰণ আমাক ৰুটত থকাটো অকলে বনাব লাগিব। তো ৰুটত থকাটো অকলে বনাবৰ কাৰণে ইয়াত কি কৰিছো, উল্টাই লিখিছো। √2টো ওপৰত, 1টো তলত। 1 তলত থকা নথকা একেই কথা হ'ব। তো ইয়াতো উল্টাই লিখিছো। তো ইয়াক কি বুলি কোৱা হয়, প্ৰতিক্ৰম লৈ। বুজি পাইছা? এইটো প্ৰতিক্ৰম লৈ, তাৰমানে উল্টাই লিখিছো ইয়াক। তো √2 অকলে হৈ গ'ল। তো এইখিনি পালেইতো আমাৰ অংকটো শেষ হ'ল। তো এতিয়া আমি কি লিখিব পাৰো, q p এইটো কি, যিহেতু q/p কি হ'ব, পৰিমেয় হ'ব। কাৰণ p আৰু q অখণ্ড সংখ্যা। যেহেতু q p কি হ'ব, পৰিমেয়, সেয়েহে √2টো কি হৈ যাব, পৰিমেয় হ'ব। যদি এইটো পৰিমেয় হয় তেনেহ'লে এইটো কি হ'ব, পৰিমেয় হ'ব। এইটোক পৰিমেয় বুলি ধৰিছো, পৰিমেয়, সেয়েহে √2 পৰিমেয়। কিন্তু √2 অপৰিমেয়। আমি জানো নহয় √2 কি, অপৰিমেয়। এই সত্যতাৰ বিৰোধ কৰে। ইয়াত বিৰোধ কৰিছে কাৰণ √2ক এবাৰ পৰিমেয় বুলি কোৱা হৈছে, কিন্তু √2 অপৰিমেয়, এই সত্যতাৰ বিৰোধ কৰে। গতিকে আমি সিদ্ধান্ত পালো যে ওপৰত যেটো দিয়া আছিল 1/√2 অপৰিমেয়। 1/√2 অপৰিমেয়। যেহেতু এইটো পৰিমেয়, সেয়েহে √2 পৰিমেয়। এইটো যদি পৰিমেয় হয় এইটো পৰিমেয়, কিন্তু √2 অপৰিমেয়, এইটো আমি জানো সত্য কথা। √2 অপৰিমেয়, এই সত্যতাৰ বিৰোধ কৰে।
তো গতিকে আমি সিদ্ধান্ত পালোঁ যে 1/√2 অপৰিমেয়। বুজি পাইছা এইটো? ঠিক তেনেকৈ 2 নম্বৰটো চোৱা, ইয়াত মই এইখিনিহে চেঞ্জ কৰিম, অকল এইখিনিহে কেলকুলেশ্যন কৰিম 2 নম্বৰটো, বাকীখিনি একেই থাকিব। 2 নম্বৰ কি দিয়া আছে ধৰোঁ 7√5, এইটো কি এটা পৰিমেয় সংখ্যা। তো এইটো যদি পৰিমেয় হয় তেনেহ'লে এইটো কাৰ সমান হ'ব? P/QR সমান হ'ব। এইটো P/QR সমান হ'ব। এতিয়া P/QR সমান, এতিয়া ৰুটত থকাটো অকলে কৰিব লাগিব। তো খাটটো ইফালে পূৰণ, সমান চিনৰ ইফালে গ'লে কি হ'ব? হৰণ হ'ব। ইয়াত কি হৈ যাব? 7Q হৈ যাব। P/7Q। খাটটো ইফালে পূৰণ, সমান চিনৰ ইফালে গ'লে কি হ'ব? হৰণ হ'ব। তো বাকীখিনিতো একেই থাকিব। তো ইয়াত ইয়াত অকল কি পাইছা? এইটো চোৱা, এইটো কি 7Q। এইটো যিহেতু এইটো কি পৰিমেয়, এইটো যদি পৰিমেয় হয় √5 কি হৈ যাব? ইয়াত য'ত ৰুটটো আছিল ইয়াত √5 আহিব। √5 পৰিমেয়, কিন্তু √5 অপৰিমেয়। এইটোতো আমি জানো √5 অপৰিমেয়, এই সত্যতাৰ বিৰোধ কৰে। গতিকে আমি সিদ্ধান্ত পালোঁ যে ওপৰত যিটো দিয়া আছিল 7√5, এইটো কি হৈ যাব? অপৰিমেয় হৈ যাব। বুজি পাইছা? একেটা নিয়ম। আৰু ইয়াৰ পৰা এটা প্ৰশ্ন আহে তোমালোকৰ এক্সামত। তো তাৰপিছত 3 নম্বৰটো চোৱা, একেধৰণে কৰিম। 3 নম্বৰটো ইয়াতেই শেষ কৰিম। 3 নম্বৰটো কি দিয়া আছে? 6 + √2। ইয়াক কি বুলি ধৰিলোঁ? এটা পৰিমেয় সংখ্যা। তো যদি এইটো পৰিমেয় হয় তেনেহ'লে এইটো কাৰ সমান হ'ব? P/QR সমান হ'ব, কাৰণ পৰিমেয় সংখ্যা মানে P/QR থকা সংখ্যা। তো এতিয়া ৰুট এইটো অকলে কৰিব লাগিব। তো সেইকাৰণে ৰুট ইফালে থৈ দিলোঁ। √2 6, এইটো কিউ আছে, 6টো সমান চিনৰ ইফালে গ'লে কি হৈ যাব? মাইনাছ হ'ব। তো মাইনাছ হ'লে এইটো আমি কেনেকৈ কৰিম? চোৱা, ইয়াত এইটো সৰুকৈ লিখি দিছোঁ। এইটো কি? তলত কিউ আছে, কিউ থাকিব। কিউৰ ওপৰত পি আছে, পি থাকিব। মাইনাছ আছে, মাইনাছ। কিউ আৰু 6 পূৰণ কৰা, কি পাবা? 6Q। এই দুটাহে পূৰণ কৰা হয়। অকল এই দুটা কি কৰা হয়? পূৰণ কৰা হয়। বাকী যেনেকুৱা আছে তেনেকুৱাই লিখা হয়। তো ইয়াত তলত কিউ আছে, কিউ, তাৰপিছত ওপৰত পি আছে, পি, মাইনাছ। কিউ আৰু 6 পূৰণ কৰিলে কি হৈ যাব? 6Q। এতিয়া ইয়াত কি পালা? P - 6Q। এইটো ইয়াত কি চেঞ্জ হ'ব? এইটো পৰিমেয় P - 6Q। তলত কি আহিব? কিউ। P - 6Q পৰিমেয়। যদি এইটো পৰিমেয় হয় তেনেহ'লে √2টো কি হৈ যাব? পৰিমেয় হ'ব। তো √2 আমি কি জানো? কিন্তু √2 আমি কি জানো? অপৰিমেয়। এই সত্যতাৰ বিৰোধ কৰে। গতিকে আমি সিদ্ধান্তত পালোঁ, বা আমি সিদ্ধান্ত পালোঁ, কি পালোঁ? যিটো দিয়া আছে এইটো কি হ'ব? 6 + √2 কি হৈ যাব? অপৰিমেয় হ'ব। বুজি পালা? যদি ভিডিঅ'টো ভাল লাগে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবা। ভিডিঅ'টো চোৱাৰ কাৰণে ধন্যবাদ।